নমস্কাৰ বন্ধুসকল, ইয়াত আহিছেনে? গণেশ পূজা আজি সেৱা কৰিবলৈ আহিছিলোঁ গণেশ বাবাৰ ওচৰত। অকণমান পূজা মণ্ডপটো দেখাইছোঁ, কিমান সুন্দৰ পৰিৱেশ আছে, কিমান সুন্দৰকৈ বনাইছে। পেণ্ডেলটো বহুত ধুনীয়া লাগিছে দেই দেখি। এবাৰ চাওকচোন পেণ্ডেলটো, ভাল লাগিছে নাই বাৰু? দেখাই দিছোঁ এবাৰ পূৰা। ইয়াত দেখিছেনে প্ৰথমতে গণেশ বাবাৰ মূৰ্তি এনেকৈ সজাইছে। গণেশ পূজা হয় যিহেতু গণেশ বাবাৰ মূৰ্তি লগাইছে আৰু তাৰপিছতে লগালে ভগৱান কৃষ্ণৰ, আৰু তাৰপিছতে হৈছে শংখ, আৰু তাৰপিছতে হৈছে চক্ৰ। দেখিছেনে এয়া চক্ৰ লগাইছে, আৰু তাৰপিছত আৰু দুজন ভগৱান আছে। খুব সুন্দৰকৈ বনাইছে দেই ইয়েতি মানে, আৰু পেণ্ডেলটো ইমান সুন্দৰকৈ সজাইছে, আপুনি নাচালে মানে আপোনাৰ ভালেই নালাগিব। এবাৰ দেখাৰ পিছত আপুনি চালেহে আপোনাৰ মনটো ভাল লাগিব। চাওকচোন কিমান সুন্দৰ পেণ্ডেল নহয়নে? বহুত সুন্দৰ আৰু বহুত ভিতৰলৈ আছে, বহুত দীঘলকৈ। চ' আমি সদায় আহি আছোঁ ওচৰত গণেশ পূজালৈ, কিন্তু সেৱা কৰা হোৱা নাই। আজি সেৱা কৰিম বুলি আহিলোঁ, আৰু পেণ্ডেলটো যিহেতু খুব সুন্দৰকৈ বনাইছে, ভাবিলোঁ আপোনালোককো এবাৰ দেখাই দিওঁ, ভাল লাগিব। দেখিছেনে মই ভিতৰলৈ আহিছোঁ, কিমান দূৰলৈকে আহি আছোঁ, আৰু আহি লাষ্টত আছে গণেশ বাবাৰ মূৰ্তি। খুব সুন্দৰকৈ মানে লগাইছে আৰু খুব সুন্দৰকৈ সজাইছে, আৰু এজন ভগৱান আছে ইয়াত, আৰু লাষ্টত আছে গণেশ বাবাৰ মূৰ্তি। বহুত মানে ভকতসকল বহি আছে, গণেশদেৱ বাপ্পা মোৰয়া, আৰু এইখিনি আমি সেৱা কৰিলোঁ, আৰু আপোনালোককো দেখাই দিলোঁ। কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব আপোনালোকে।